Hello everyone, welcome to the channel. Last class আমি class 12 first chapter chemistry solid state to আমি start কৰিছিলো আৰু আজি আমি তাৰ next যোনটো আমাৰ টপিক হ'ব next topic to start কৰিম next topic টোৰ নাম হৈছে types of solid মানে solidক আমি কোনটো টাইপছত ক্লাসিফাই কৰিব পাৰো সো আমি আজি যোনটো টপিক হয় হেতু আমি ভালকে ডিটেইলত ষ্টাডি কৰিম আৰু ইয়াতে মেইনলি আমাৰ কোন দুটা টাইপছৰ সলিড আছে তাৰ বিষয়ে ভালকে আমি ডিটেইলত ষ্টাডি কৰিম আৰু লগতে তাত যোনবোৰ ডিফাৰেন্সবোৰ আমি ভালকে বুজি পাব লাগিব সো সেই ডিফাৰেন্সৰ বেচিছত আমাৰ বহুত ধৰণৰ কোৱেশ্চন তাতে খুদে বোৰ্ড এক্সামতো খুদে লগতে নীট আৰু জেইৰো তাতে আমাৰ বহুত কোৱেশ্চন তাতে সৰু তাতে ফৰ্ম কৰিব পাৰে সো আমি টপিকটো ভালকে ডিটেইলত ষ্টাডি কৰিম সো তোমালোকে ভালকে গোটেই ভিডিওটো চাবা অকমান পঢ়ি পেলাই থৈ নিদিবা বা অকমান ভিডিওটো চাই থৈ নিদিবা গোটেই ভিডিওটো ডিটেইলত চাবা আৰু লগে নোটছবোৰ বনাই যাবা সো বলা আমি ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া ফাৰ্ষ্টতে ইয়াতে চাই লওঁচোন টপিকটো কি লিখা আছে ইয়াতে মেইন আমাৰ যোনটো টপিক হৈছে এটো হৈছে টাইপছ অফ সলিড মানে সলিডক আমাৰ কোনটো ধৰণৰ তাতে আমি ক্লাসিফাই কৰিব পাৰো এটা ক্লাসিফিকেশন কৰিবৰ কাৰণে তাতে আমাৰ কিছুমান কি থাকে প্যাৰামিটাৰ থাকে কিহক লৈ পেলাই আমি ক্লাসিফাই কৰিছো এটা ক্লাসিফাই কৰা মেইন আমাৰ যোনটো আমাৰ ইয়াতে পইণ্ট আছিল পইণ্টটো কি হয় অন দা বেচিছ অফ এৰেঞ্জমেন্ট অফ constituent particles solids can be classified as মানে আমাৰ যোনবোৰ তাতে constituent particles আছিলে constituent particle বুলি ক'বলৈ হলে মানে আমাৰ solidটো কিহেৰে বনোৱা হয় এই solidটো আমাৰ কিহেৰে বনোৱা হ'ব পাৰে হয়তো আমাৰ solidটো আমাৰ এটমেদি বনা থাকিব পাৰে কিছুমান সলিডবোৰ আমাৰ এটমছ থাকিব তাতে কনস্টিটুয়েন্ট পাৰ্টিকল মানে সবতকে যোনটো সৰু পাৰ্টিকলটো তাতে আমাৰ এটম হ'ব পাৰে নহলে আমাৰ তাতে কি থাকিব পাৰে এটম নহয় পেলে আমাৰ তাতে কি হ'ব পাৰে মলিকুলছ হ'ব পাৰে নহলে কিছুমান সলিডত আমাৰ কি থাকিব পাৰে কনস্টিটুয়েন্ট পাৰ্টিকল আয়নছ থাকিব পাৰে সো তিনটা ধৰণৰ আমাৰ ইয়াতে কনস্টিটুয়েন্ট পাৰ্টিকলছ আছে এটাটো হৈ গল এটমছ আৰু নেক্সটটো হৈ গল আমাৰ মলিকুল আৰু থাৰ্ডটো মই কথা কলো আয়নছ মানে যোনবোৰ আমাৰ চাৰ্জ স্পিচিছ থাকে এটা মই এক্সাম্পল দি আছো সাপোজ মই যদি কওঁ ডায়মণ্ডটো আমাৰ কিহেৰে বনোৱা হয় বুলি ডায়মণ্ডৰ আমাৰ সৰু সবতকে পাৰ্টিকলটো কি হয় বুলি ডায়মণ্ডৰ যোনটো সৰু পাৰ্টিকল হয় হেতু আমাৰ কি হয় কাৰ্বনৰ এটম হয় তাতে আমাৰ কাৰ্বনবোৰ কি হয় তাতে টেট্ৰাহিড্ৰলি লিংক হৈ থাকে ইটোৱে সিটোৰ লগত সো আমাৰ ডায়মণ্ডৰ আমাৰ কি হয় তাতে যোনটো কনস্টিটুয়েন্ট পাৰ্টিকল হয় হেতু আমি কি বুলি কম কাৰ্বনৰ এটমছ বুলি কম সো আমাৰ সেই ডায়মণ্ড যোনটো সলিড হয় সলিডৰ তাতে আমাৰ সৰু পাৰ্টিকল সবতকে সৰু পাৰ্টিকলটো আমাৰ কি হ'ব তাতে আমাৰ কাৰ্বনৰ এটম হয় সিমিলাৰলি মই যদি কওঁ ওয়াটাৰটো যদি আমি কনডেন্স কৰো ওয়াটাৰটো যদি মই ঠাণ্ডা কৰিলে আমাৰ কি হয় সলিড ষ্টেটত আহি যায় এতিয়া সেই ওয়াটাৰত আমাৰ সবতকে সৰু যোনটো পাৰ্টিকল হয় ওয়াটাৰ আমাৰ সৰু পাৰ্টিকলটো কি হ'ব তাতে ওয়াটাৰ মলিকুলছ হ'ব ইন কেস অফ আইছৰ কথা মই কৈ আছো আইছত আমাৰ যদি সবতকে যোনটো সৰু পাৰ্টিকল হ'ব তাতে কি হ'ব ওয়াটাৰৰ মলিকুলছ হ'ব তাতে আমাৰ কি থাকিব ওয়াটাৰৰ মলিকুলছ থাকিব আৰু ইটো সিটোৰ লগত তাতে আমাৰ হাইড্ৰোজেন বণ্ডৰ সৈতে কি হয় জয়েন হৈ থাকে বা তাতে বাইন্ডেড হৈ থাকে সো আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকল হয়তো এটম হ'ব পাৰে মই এটমৰ কথা ক'লো ডায়মণ্ডৰ এক্সাম্পল দি পেলাই নেক্সট আমাৰ মলিকুলছও হ'ব পাৰে যেনেকৈ মই ক'লো ওয়াটাৰটো ঠাণ্ডা কৰো মানে পানী যদি আমি ঠাণ্ডা কৰো তেতিয়া আইচ বনি যায় আৰু সেই আইচৰ সবতকে সৰু পাৰ্টিকলছবোৰ কি হয় তাতে আমাৰ ওয়াটাৰৰ তাতে মলিকুলছ থাকিব সিমিলাৰলি তোমালোকে আয়নিক যদি সলিড এটা লোৱা ফৰ এক্সাম্পল মই যদি সল্ট এটা এক্সাম্পল লওঁ সল্টটো আমাৰ সলিড ষ্টেটতে থাকে আৰু মই এটা সাপোজ কমন সল্টৰ কথা কৈছো কমন সল্ট মানে সোডিয়াম ক্লোৰাইডৰ কথা কৈছো এই সোডিয়াম ক্লোৰাইডটো আমাৰ কেনেকে তাতে বনা হয় কেনেকে বনি থাকে সোডিয়াম ক্লোৰাইডটো কেনেকে ফৰ্ম হ'ব তাতে আমাৰ সোডিয়ামৰ কেটায়ন আৰু ক্লোৰাইডৰ এনায়ন থাকে সোডিয়ামৰ কেটায়ন আৰু ক্লোৰাইডৰ এনায়ন থাকে মানে তাত তোমাৰ Na+ থাকিব আৰু লগতে কি থাকিব তাতে Cl- থাকিব Na+ Cl- Na+ Cl- ইটোৱে সিটোৰ লগত আমাৰ এনেকে কি হয় পজিটিভ আৰু নেগেটিভ চাৰ্জৰ মাজত ইন্টাৰেকশন হৈ পেলাই তাতে আমাৰ গোটেই সলিডটো ফৰ্ম হৈ থাকে সো আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকল হয়তো কি হ'ব পাৰে এটমছ হ'ব পাৰে নহলে কি হ'ব পাৰে মলিকুল নহলে আমাৰ তাতে কি থাকিব পাৰে আয়নছ থাকিব পাৰে এতিয়া এটমৰ কথা ক'লো মই তোমাৰ ডায়মণ্ডৰ এক্সাম্পল দি পেলাই ডায়মণ্ডত আমাৰ কি হয় কাৰ্বনৰ এটমবোৰ টেট্ৰাহিড্ৰলি লিংক হৈ থাকে বুলি কৈছো মানে চাৰিটা এটম ইটোৱে সিটোৰ লগত লিংক হৈ থাকে আৰু তাতে আমাৰ যোনবোৰ কনস্টিটুয়েন্ট পাৰ্টিকল হ'ব আমি কি বুলি কম এটম বুলি কম আৰু মই তোমাক আইছৰ কথা ক'লো আইছ যদি মই যেতিয়া ফৰ্ম কৰে তেতিয়া আমাৰ কি হয় তাতে যোনবোৰ মলিকুলছ হ'ব তাতে আমাৰ কি থাকিব কনস্টিটুয়েন্ট পাৰ্টিকলছবোৰ তাতে কি হয় ওয়াটাৰৰ মলিকুলছ থাকে আৰু মই লাষ্টত ক'লো যদি তুমি সোডিয়াম ক্লোৰাইড লোৱা সোডিয়াম ক্লোৰাইড যোনটো আমাৰ সলিড এটা থাকে তাতে আমাৰ
যোনবোৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ হয় সেইবোৰ কি হয় কেটায়ন এণ্ড এনায়ন কেটায়ন মানে পজিটিভলি চাৰ্জ স্পেচিছ আৰু এনায়ন মানে আমাৰ কি হয় নিগেটিভলি চাৰ্জ স্পেচিছ তোমালোকে জানা যোনটোত পজিটিভ চাৰ্জ থাকে সেইটো আমি কি বুলি কওঁ কেটায়ন বুলি কওঁ আৰু য'ত নিগেটিভ চাৰ্জ থাকে আমি তাক কি বুলি কওঁ এনায়ন বুলি কওঁ চ' কনষ্টিটুৱেণ্ট পাৰ্টিকেল তিনিটা ধৰণৰ হ'ব পাৰে এটম হ'ব পাৰে নহ'লে মলিকুল নহ'লে কি হ'ব পাৰে আয়নছ হ'ব পাৰে এতিয়া আমি যে কৈ আছোঁ টাইপছ অফ চলিড যে আমি চলিডক যে কোনটো ধৰণে ক্লাছিফাই কৰিব পাৰোঁ অন দ্য বেচিছ অফ দেয়াৰ এৰেঞ্জমেণ্ট অফ কনষ্টিটুৱেণ্ট পাৰ্টিকেল মানে কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ কেনেকৈ এৰেঞ্জ হৈ থাকে এতিয়া এৰেঞ্জমেণ্ট আমাৰ দুটা ধৰণৰ হ'ব পাৰে হয়তো আমাৰ তাতে বহুত ভালকৈ এৰেঞ্জ হৈ থাকিব পাৰে আৰু নহ'লে তাতে এৰেঞ্জমেণ্ট একো ধৰণৰ মানে স্পেচিয়েল তাতে এৰেঞ্জমেণ্ট নাথাকিবও পাৰে চ' যদি অৰ্গেনাইজ হৈ থাকে কোনোবা এটা চলিডত কনষ্টিটুৱেণ্ট পাৰ্টিকেলটো তেন্তে সেইটোক আমি ক্ৰিষ্টেলাইন চলিড বুলি ক'ম আৰু যদি অৰ্গেনাইজ হৈ নাথাকে তেন্তে সেইটোক আমি কি বুলি ক'ম এমৰফাছ চলিড বুলি ক'ম এতিয়া বোলে মই ভালকৈ তোমালোক বস্তুখিনি বুজাই আছোঁ এটা কৰি পেলাই ফাৰ্ষ্টতে এতিয়া কি লিখা আছে চোৱাচোন অন দ্য বেচিছ অফ এৰেঞ্জমেণ্ট অফ কনষ্টিটুৱেণ্ট পাৰ্টিকেল চলিড কেন বি ক্লাছিফাইড এজ ক্ৰিষ্টেলাইন চলিড এটাটো হৈ গ'ল আমাৰ ক্ৰিষ্টেলাইন চলিড হ'ব আৰু নেক্সটটো আমাৰ কি হ'ব এমৰফাছ চলিড হ'ব ছেকেণ্ডটো আমাৰ কি হ'ব এমৰফাছ চলিড এতিয়া ক্ৰিষ্টেলাইন চলিড মানে কি হয় ক্ৰিষ্টেলাইন চলিড কাক কয় ক্ৰিষ্টেলাইন চলিড মানে সেই ক্ৰিষ্টেলাইন চলিড কাক ক'ম আমি দিজ আৰ দ্য চলিড which have regular arrangement of constituent particles in 3-dimensional space মানে যদি আমি 3-dimensionally যদি চাব যাওঁ মানে 3-dimensional মানে কি তিনিটা ডাইমেনশ্যন যদি আমি ইনক্লুড কৰোঁ মানে এটাটো হৈ গ'ল এক্স এক্সিছ থাকিব 3 বুলি ক'বলৈ গ'লে আমাৰ তাতে কি থাকিব এক্স এক্সিছ থাকিব আৰু তাতে কি থাকিব আমাৰ ৱাই এক্সিছ আৰু এডাল আমাৰ তাতে কি থাকিব জেড এক্সিছ থাকিব যদি 3 আমি চাব যাওঁ তেতিয়া 3 আমি চাবলৈ গ'লে যদি আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ যদি কি হয় বহুত ভালকৈ যদি অৰ্গেনাইজ হৈ থাকে বহুত ধুনীয়াকৈ অৰ্গেনাইজ হৈ থাকে তেন্তে তেনেকুৱা চলিডবোৰক আমি কি বুলি ক'ম ক্ৰিষ্টেলাইন চলিড বুলি ক'ম মই একদম ভিতৰলৈ গৈ পেলাই কৈ আছোঁ আমি যদি মলিকুলাৰ লেভেলত যাওঁ মানে আমি চলিডটোৰ ভিতৰলৈ যদি যাওঁ আৰু তাত যদি আমাৰ কি হয় তাতে কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ বহুত ধুনীয়াকৈ যদি কি হৈ থাকে অৰ্গেনাইজ হৈ থাকে যেনেকৈ মই তোমালোকক ইয়াতে ডায়েগ্ৰামটোত দেখুৱাইছোঁ চোৱাচোন ডায়েগ্ৰামত এটা আমাৰ ইয়াতে যোনটো কনষ্টিটুৱেণ্ট পাৰ্টিকেল আছিলে তাৰপিছত আৰু এটা কনষ্টিটুৱেণ্ট পাৰ্টিকেল আহি আছে থাৰ্ডটো আকৌ আহি আছে ধুনীয়াকৈ ইয়াতে কি হৈ আছে অৰ্গেনাইজ হৈ আছে আৰু এনেকৈ যদি অৰ্গেনাইজ হৈ থাকে তেন্তে আমি সেই চলিডবোৰক কি বুলি ক'ম ক্ৰিষ্টেলাইন চলিড বুলি ক'ম ইয়াত চোৱা ধুনীয়াকৈ অৰ্গেনাইজ হৈ আছে ইয়াত একো আমাৰ ইয়াতে ৰেণ্ডমনেছ নাই এটাৰ পিছত এটা ধুনীয়াকৈ আমাৰ ইয়াতে কি হৈ আছে কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ অৰ্গেনাইজ হৈ আছে চ' এনেকুৱা চলিডবোৰত আমি কি বুলি কওঁ ক্ৰিষ্টেলাইন চলিড বুলি ক'ম এতিয়া নেক্সটটোত চোৱাচোন এমৰফাছ চলিডৰ কেছত কি হয় এমৰফাছ চলিডৰ কেছত কি হ'ব আমাৰ দিজ আৰ দ্য চলিড হুইচ ডু নট পজেছ any regular arrangement of constituent particles in 3-dimensional space মানে তুমি যদি 3 যদি চাব যোৱা যদি তুমি তাতে 3-dimensional ষ্টাডি কৰা তেতিয়া চোৱাচোন ইয়াতে আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ একো পাৰ্টিকুলাৰ ইয়াতে কোনো ধৰণৰ এৰেঞ্জমেণ্ট নাই য'তে ত'তে আমাৰ কি হৈছে কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ প্ৰেজেণ্ট আছে মানে তোমাৰ এটম মলিকুল নহ'লে আয়নছবোৰ য'তে ত'তে আমাৰ চোৱাচোন ইয়াতে ৰেণ্ডমলি অৰ্গেনাইজ হৈ আছে মানে তাতে য'তে ত'তে যদি প্ৰেজেণ্ট হয় কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ তেন্তে সেই চলিডটোক আমি কি বুলি কওঁ এমৰফাছ চলিড বুলি কওঁ এতিয়া মোৰ মানে তোমালোকে ভালকৈ বুজি পাইছা টাইপছ অফ চলিড দুটা ধৰণৰ হয় এটাটো হৈ গ'ল ক্ৰিষ্টেলাইন চলিড আৰু নেক্সটটো হৈ গ'ল এমৰফাছ চলিড ক্ৰিষ্টেলাইন চলিডত আমাৰ কি হয় বহুত ধুনীয়াকৈ তাতে কি হয় আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ অৰ্গেনাইজ হৈ থাকে আৰু এমৰফাছ চলিডৰ কেছত আমাৰ কি হয় যোনবোৰ আমাৰ পাৰ্টিকলছ থাকে কনষ্টিটুৱেণ্ট পাৰ্টিকলছ তাতে একো পাৰ্টিকুলাৰ ধৰণৰ তাতে আমাৰ এৰেঞ্জমেণ্ট নাথাকে সিহঁতে মন মৰ্জি মতে য'তে ত'তে আমাৰ কি হয় কনষ্টিটুৱেণ্ট পাৰ্টিকেলবোৰ ডিষ্ট্ৰিবিউট হৈ থাকে চ' মোৰ মতে বুজি পালা টাইপছ অফ চলিড দুটা ধৰণৰ ক্ৰিষ্টেলাইন আৰু নেক্সটটো কি হ'ব এমৰফাছ চলিড হ'ব এতিয়া ব'ল আমি নেক্সট শ্লাইডত আমি কি কৰিম এই যে ক্ৰিষ্টেলাইন চলিড আৰু এমৰফাছ চলিড তাৰ মাজত কি ডিফাৰেঞ্চ আছে তাৰ বিষয়ে আমি ভালকৈ ডিটেইলত ষ্টাডি কৰিম চ' বোলে আমি নেক্সট শ্লাইডলৈ গৈ আছোঁ আৰু নেক্সট শ্লাইডত আমি কি কৰিম টাইপছ অফ ক্ৰিষ্টেলাইন চলিডৰ যোনবোৰ ডিফাৰেঞ্চ হয় ডিফাৰেঞ্চবোৰ আমি ভালকৈ ইয়াতে ষ্টাডি কৰিম এতিয়া ফাৰ্ষ্ট ডিফাৰেঞ্চটো আমাৰ ইয়াতে অন দ্য বেচিছ অফ দেয়াৰ শ্বেপ চ' চোৱাচোন আমাৰ ইয়াতে ফাৰ্ষ্ট ডিফাৰেঞ্চটো কি লিখা আছে ক্ৰিষ্টেলাইন চলিড হেভ কেৰেক্টাৰিষ্টিক জমেট্ৰিকেল শ্বেপ ৱেৰ এজ amorphous solid do not have any characteristic geometrical shape মানে কি লিখা আছে ইয়াতে আমাৰ যোনবোৰ ক্ৰিষ্টেলাইন চলিড তাৰনো এটা কি হ'ব তাতে ভাল এটা ৱেল ডিফাইন এটা তাৰ কি থাকিব ষ্ট্ৰাকচাৰ থাকিব বা তাৰ এটা কি থাকিব ৱেল ডিফাইন এটা শ্বেপ থাকিব চ' ইয়াতে তুমি চোৱাচোন মই এক্সাম্পলটো ইয়াতে দুটা এক্সাম্পল দি আছোঁ এটা ক্ৰিষ্টেলাইন চলিডৰ কেছত মই তোমাক ইয়াতে লেফ্ট ছাইডত দেখুৱাই আছোঁ আৰু এমৰফাছ চলিডৰ কেছত মই তোমালোকক ইয়াতে ৰাইট ছাইডত দেখুৱাই আছোঁ এই লেফ্ট ছাইডত চোৱাচোন লেফ্ট ছাইডত যোনটো আমাৰ ইয়াতে যোনটো পিকচাৰ দিয়া আছে পিকচাৰটোত আমাৰ কিহৰ তাতে ইমেজ দিয়া আছে ইয়াতে এইটো আমাৰ চুগাৰ কিউবছৰ মই তাতে তোমালোকক ইয়াতে এটা
এটা কি দেখুৱাইছোঁ ইয়াতে ফটো দেখুৱাইছোঁ বা ইমেজ দেখুৱাইছোঁ আৰু তোমালোকে যদি ভালকৈ চোৱা আমাৰ যোনটো চুগাৰ কিউবছ হয় চুগাৰ কিউবছৰ আমাৰ ষ্ট্ৰাকচাৰবোৰ কেনেকুৱা ধৰণৰ হয় চুগাৰ আমাৰ যোনবোৰ তাতে ক্ৰিষ্টেল থাকে সিহঁতৰ যোনটো শ্বেপ হয় সেইটো আমাৰ কি হয় কিউবিকেল হয় চ' তোমাৰ ইয়াতে ধুনীয়াকৈ এটা কি হৈ আছে আমাৰ ৱেল ডিফাইন এটা আমাৰ জামিট্ৰি আছে বা এটা কি আছে শ্বেপ আছে সিহঁতি কেনেকুৱা সিহঁতি কিউবিকেল হয় চ' ক্ৰিষ্টেলাইন চলিডবোৰ আমাৰ কি হয় এটা পাৰ্টিকুলাৰ ৱেল ডিফাইন তাৰ কি হয় জমেট্ৰি থাকিব বা শ্বেপ থাকিব কিন্তু তুমি যদি এমৰফাছ চলিডত যোৱা এমৰফাছ চলিডৰ মই এক্সাম্পল ইয়াত তোমালোকৰ ৰাবাৰ বেণ্ডৰ দেখুৱাইছোঁ ৰাবাৰ বেণ্ডৰ তোমালোকে জানাই ৰাবাৰ বেণ্ডটো আমাৰ তাৰ একো পাৰ্টিকুলাৰ শ্বেপ নাথাকে তুমি তাক চেঞ্জ কৰিব পাৰা ৰাবাৰ আমাৰ যোনটো আমাৰ বেণ্ড থাকে তাক আমি টানি দিলে দীঘল হৈ যায় আকৌ আমি যদি এৰি দিওঁ তাৰ শ্বেপটো কি হৈ যাব সৰু হৈ যায় চ' আমাৰ যোনবোৰ এমৰফাছ চলিড হয় এমৰফাছ চলিডৰ এটা এক্সাম্পল হৈ গ'ল ইয়াতে এই ৰাবাৰ বেণ্ডটো এই ৰাবাৰ বেণ্ডটো আমাৰ কি হয় এমৰফাছ চলিড হয় তাত আমাৰ চোৱাচোন পাৰ্টিকুলাৰ ৱেল ডিফাইন একো শ্বেপ নাথাকে কোনো ধৰণৰ পাৰ্টিকুলাৰ তাতে শ্বেপ নাথাকে তাৰ ৱেল ডিফাইন আমাৰ জামিট্ৰি নাথাকে কিন্তু তোমালোকৰ যোনবোৰ ক্ৰিষ্টেলাইন চলিড হয় তাৰ এটা কি হ'ব আমাৰ পাৰ্টিকুলাৰ ৱেল ডিফাইন আমাৰ কি থাকিব শ্বেপ থাকিব জমেট্ৰিকেল শ্বেপ থাকিব চ' এইটো ফাৰ্ষ্ট পইণ্ট অফ ডিফাৰেঞ্চ বিটুইন ক্ৰিষ্টেলাইন এণ্ড এমৰফাছ চলিড তোমালোকৰ যোনবোৰ ক্ৰিষ্টেলাইন চলিড হয় ক্ৰিষ্টেলাইন চলিডৰ এক্সাম্পল মই কেইটামান কৈ দিছোঁ যেনেকৈ আমাৰ ইয়াতে কি আছিলে চুগাৰ কিউবছ আছিলে চুগাৰ কিউবছ হৈ গ'ল চুগাৰ কিউবছটো আমাৰ কি হয় ক্ৰিষ্টেলাইন চলিড হ'ব চুগাৰ কিউবছ চিমিলাৰলি তোমালোকে ছ'ডিয়াম ক্লৰাইড ল'ব পাৰা ছ'ডিয়াম ক্লৰাইডো আমাৰ কি হয় ৱেল ডিফাইন শ্বেপ থাকে তোমালোকে বেলেগ ধৰণৰ মেটেলছবোৰ ল'ব পাৰা যেনেকৈ আমাৰ আইৰণৰ ৰড ল'ব পাৰোঁ ন আইৰণ ৰড ল'ব পাৰোঁ মেগনেছিয়াম ল'ব পাৰোঁ এলুমিনিয়াম ল'ব পাৰোঁ ন এইবোৰ আমাৰ কি হয় ক্ৰিষ্টেলাইন চলিড হয় এমৰফাছ চলিডৰ এক্সাম্পল তোমালোকে ল'ব পাৰা ইয়াতে মই তোমালোকক দেখুৱাই আছোঁ ৰাবাৰৰ এক্সাম্পল ল'ব পাৰা ৰাবাৰ হৈ গ'ল নেক্সট তোমালোকে পলিথিন বা প্লাষ্টিক বেগৰ এক্সাম্পল ল'ব পাৰা নহ'লে তোমালোকে গ্লাছ ল'ব পাৰা গ্লাছটো আমাৰ কি হয় এমৰফাছ চলিড হয় চ' এইকেইটা এক্সাম্পল মই তোমালোকক যোনকেইটা লেফ্ট ছাইডত দেখুৱাইছোঁ চুগাৰ কিউব ছ'ডিয়াম ক্লৰাইড আইৰণ ৰড মেগনেছিয়াম এলুমিনিয়াম যোনবোৰ মেটেল আছে এই সকলোবোৰ আমাৰ কাৰ এক্সাম্পল হৈ গ'ল ক্ৰিষ্টেলাইন চলিড আৰু সেই ক্ৰিষ্টেলাইন চলিডবোৰ আমাৰ কি হয় পাৰ্টিকুলাৰ তাতে আমাৰ কি থাকিব শ্বেপ বা জামিতি থাকিব ৱেৰেজ ইন কেছ অফ এমৰফাছ চলিড যোনখিনি মই ৰাইট হেণ্ড ছাইডত তোমালোকক ইয়াতে এক্সাম্পল দেখুৱালোঁ এই গোটেইখিনি এক্সাম্পল আমাৰ কাৰ হয় এমৰফাছ চলিডৰ হয় আৰু এমৰফাছ চলিডৰ তোমালোকে যদি ভালকৈ চোৱা এমৰফাছ চলিডৰ কোনো তাৰ পাৰ্টিকুলাৰ আমাৰ ডেফিনিট ষ্ট্ৰাকচাৰ বা জামিট্ৰি নাথাকে চ' এইটো ফাৰ্ষ্ট পইণ্ট অফ ডিফাৰেঞ্চ বিটুইন ক্ৰিষ্টেলাইন এণ্ড এমৰফাছ চলিড ক্ৰিষ্টেলাইন চলিডৰ আমাৰ কি হয় তাতে ৱেল ডিফাইন শ্বেপ বা জামিট্ৰি থাকে ৱেৰেজ ইন এমৰফাছ চলিড তাতে একো ৱেল ডিফাইন আমাৰ কি নাথাকে শ্বেপ বা জামিট্ৰি নাথাকে মোৰ মতে তোমালোকে ভালকৈ ফাৰ্ষ্ট পইণ্টটো বুজি পালা এতিয়া নেক্সট পইণ্টটো আমি চাওঁ নেক্সট পইণ্টৰ ডিফাৰেঞ্চটো আমাৰ তাতে কি হয় বিটুইন ক্ৰিষ্টেলাইন এণ্ড এমৰফাছ চলিড চ' চোৱাচোন যোনটো আমাৰ নেক্সট পইণ্ট হয় সেইটো আমাৰ কি হৈ গ'ল মেল্টিং পইণ্টৰ বেচিছত আমি কেনেকৈ ক্ৰিষ্টেলাইন আৰু এমৰফাছ চলিডক আমি কি কৰিব পাৰোঁ ডিষ্টিংগুইছ কৰিব পাৰোঁ বা ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ এতিয়া নেক্সট পইণ্টত চোৱাচোন কি লিখা আছে মেল্টিং পইণ্টত ক্ৰিষ্টেলাইন চলিড হেভ শ্বাৰ্প মেল্টিং পইণ্ট ৱেৰেজ এমৰফাছ চলিড হেভ এ ৰেঞ্জ অফ মেল্টিং পইণ্ট মানে কি হয় আমাৰ যোনবোৰ ক্ৰিষ্টেলাইন চলিডৰ তাৰ এটা শ্বাৰ্প মেল্টিং পইণ্ট থাকে মানে যদি মই কওঁ যদি ক্ৰিষ্টেলাইন চলিডৰ যদি ছাপ'জ এটা মই এক্সাম্পল দিছোঁ মই এনেই কৈছোঁ ছাপ'জ মই এটা ভেলু লৈ লৈছোঁ মোৰ যিকোনো এটা ক্ৰিষ্টেলাইন চলিড আছিলে তাৰ মেল্টিং পইণ্টৰ ভেলুটো মই ছাপ'জ কিমান কৈছোঁ 50 ডিগ্ৰী চেলচিয়াছ মানে 50 ডিগ্ৰী চেলচিয়াছত ডাইৰেক্ট কি হৈ যাব সি মেল্ট হৈ যাব ৱেৰেজ তুমি যদি এমৰফাছ চলিডৰ কেছত যদি যোৱা এমৰফাছ চলিডৰ কেছত তাতে কি হয় এটা ৰেঞ্জ থাকে ৰেঞ্জ অফ মেল্টিং পইণ্ট মানে এমৰফাছ চলিডৰ কেছত তুমি যদি মেল্টিং পইণ্টটো চাব যোৱা মই তাতে এটা ৰেঞ্জ লিখিব লাগিব ছাপ'জ মই ক'ম 50 ডিগ্ৰী চেলচিয়াছ টু 70 ডিগ্ৰী চেলচিয়াছ মানে 50 ডিগ্ৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 70 ডিগ্ৰী চেলচিয়াছত গৈ পেলাই খতম হ'বগৈ তাৰ এটা ৰেঞ্জ থাকিব এটা ৰেঞ্জ 50 টু 70 ডিগ্ৰী চেলচিয়াছ ৱেৰেজ ইন কেছ অফ ক্ৰিষ্টেলাইন চলিডত তাতে আমাৰ কি থাকে শ্বাৰ্প মেল্টিং পইণ্ট মানে 50 ডিগ্ৰী চেলচিয়াছ মানে 50 ডিগ্ৰী চেলচিয়াছত ডাইৰেক্ট সি কি হৈ যাব মেল্ট হৈ যাব এতিয়া ৰিজনটো বা কিয় এনেকুৱা হয় ৰিজনটো বা কি হয় কিহৰ কাৰণে আমাৰ ক্ৰিষ্টেলাইন চলিডবোৰ ডাইৰেক্ট শ্বাৰ্প মেল্টিং পইণ্ট থাকে ৱেৰেজ এমৰফাছ চলিডৰ কেছত আমাৰ তাতে এটা কি হয় ৰেঞ্জ থাকে তাৰ বহুত চিম্পল এটা আমাৰ কি হয় ইয়াতে আমি চিম্পলি বহুত সৰু এটা তাতে এক্সপ্লেনেশ্যন দি পেলাই আমি এইটো বুজিব পাৰোঁ আৰু সেই এক্সপ্লেইনটো কি হয় মই তোমালোকক কৈ আছোঁ চোৱাচোন ইয়াতে মই যদি ক্ৰিষ্টেলাইন চলিড এটা এক্সাম্পল লওঁ তাতে আমাৰ কি হয় বহুত ধুনীয়াকৈ তাতে অৰ্গেনাইজ তাতে কি থাকে আমাৰ এৰেঞ্জমেণ্ট থাকে কনষ্টিটুৱেণ্ট পাৰ্টিকলছৰ মই এটা এক্সাম্পল লৈ লৈছোঁ ছাপ'জ মোৰ এটা চলিড আছিলে তাতে আমাৰ এ আছিলে কনষ্টিটুৱেণ্ট পাৰ্টিকল আৰু তাৰপিছত আমাৰ তাতে আৰু এটা কনষ্টিটুৱেণ্ট পাৰ্টিকল কি আছিলে বি নেক্সট কনষ্টিটুৱেণ্ট পাৰ্টিকল এ তাৰপিছত বি এ বি এনেকৈ অৰ্গেনাইজ হৈ আছিলে ইয়াতে বি এ বি এ বি এ নেক্সট আকৌ ইয়াতে মই এ ল'লোঁ আকৌ বি এ বি এ বি
এনেকৈ আমাৰ তাতে কি হৈ আছিলে ক্ৰিষ্টেলাইন ছলিডৰ ভিতৰত ছাপ'জ মই ক'লোঁ দুটা তাতে কনষ্টেণ্ট পাৰ্টিকেল আছিলে এটা A আৰু এটা B আছিলে আৰু তাতে আমাৰ কি হৈছিলে ধুনীয়াকৈ সিহঁতি অৰ্গেনাইজ হৈ আছিলে চ' আমি এইটো যোনটো মই তোমালোকে ইয়াতে দেখুৱাইছোঁ এইটো আমাৰ কি হ'ব ক্ৰিষ্টেলাইন ছলিড হ'ব ইয়াতে আমাৰ কি আছিলে ৱেল অৰ্গেনাইজড হৈ পেলাই আমাৰ কনষ্টেণ্ট পাৰ্টিকেলবোৰ প্ৰেজেণ্ট আছিলে এতিয়া চোৱাচোন আমাৰ যদি এই ছলিডটো যদি মেল্ট কৰিব লাগে ছলিডটো মেল্ট কেতিয়া হ'ব তুমি ইয়াক হিট কৰিবা আৰু হিট কৰাৰ লগে লগে কি হ'ব আমাৰ যোনবোৰ কনষ্টিটুৱেণ্ট পাৰ্টিকেলছ আছে A আৰু B সিহঁতি দূৰলৈ গুচি যাব আৰু দূৰলৈ যোৱাৰ পিছত আমাৰ কি হ'ব সিহঁতৰ ইয়াত দুটাৰ মাজতে আমাৰ এট্ৰেক্টিভ ফ'ৰ্চটো কমি যাব আৰু ছলিডৰ পৰা সিহঁতি কি হ'লে কনভাৰ্ট হৈ যাব লিকুইড হৈ যাব চ' মেল্টিং মানে কি হয় তোমালোকৰ যোনবোৰ তাতে পাৰ্টিকেল থাকিব পাৰ্টিকেলবোৰ দূৰলৈ গুচি যাব আৰু আমাৰ পাৰ্টিকেলবোৰ যেতিয়া দূৰলৈ যায় তেতিয়া ছলিডৰ পৰা সি কি হ'লে কনভাৰ্ট হৈ যাব লিকুইড হ'লে কনভাৰ্ট হৈ যাব এতিয়া চোৱা আমাৰ ইয়াত যোনটো ছলিড আছিলে তাতে আমাৰ এটা ধৰণৰ তাতে এটা টাইপৰে কি আছিলে বন্ড আছিলে আৰু সেই বন্ডডাল কাৰ মাজত আছিলে A আৰু B মাজত আছিলে A আৰু B মাজত আছিলে এটা মোৰ যদি ইয়াতে যদি এই যোনটো ছলিড আছে ইয়াত মই যোনটো তোমালোকক ইয়াতে এক্সাম্পল দেখুৱাইছোঁ এই ছলিডৰ যোনটো এক্সাম্পল দেখুৱাইছোঁ তাতে কনষ্টেণ্ট পাৰ্টিকলছবোৰ যদি মোৰ দূৰলৈ লৈ যাবলগীয়া হয় তেন্তে মোৰ এই বন্ডডাল ভাঙিব লাগিব A আৰু B মাজত বন্ডডাল ভাঙিব লাগিব আৰু সেই A আৰু B মাজত যোনডাল বন্ড আছিলে সেইটো ভাঙিবলৈ ছাপ'জ মই ক'লোঁ তাত টেম্পাৰেচাৰ কিমান লাগে 50 ডিগ্ৰী চেলচিয়াছ চ' 50 ডিগ্ৰী চেলচিয়াছ যদি তুমি দি দিয়া তেতিয়া কি হ'ব আমাৰ A আৰু B দূৰলৈ গুচি যাব আৰু লগে আমাৰ কি হৈ যাব সেই ছলিডটো আমাৰ মেল্ট হৈ যাব এটা ডাইৰেক্ট পাৰ্টিকুলাৰ টেম্পাৰেচাৰত গোটেই যিমানখিনি আমাৰ ইয়াতে A আৰু B মাজত ইয়াতে যিমানখিনি বন্ড আছে A আৰু B মাজত গোটেই বন্ডখিনি ভাগি যাব আৰু ভাগাৰ লগে আমাৰ কি হৈ যাব ডাইৰেক্ট সি মেল্ট হৈ যাব চ' ক্ৰিষ্টেলাইন ছলিডৰ আমাৰ কি হয় শাৰ্প মেল্টিং পইণ্ট হয় তাতে আমাৰ এডাল বন্ড ভাঙিবলগীয়া আছিলে A আৰু B মাজত আৰু সেই বন্ডডাল ভাঙিবৰ কাৰণে পাৰ্টিকুলাৰ এটা টেম্পাৰেচাৰতে ভাগি যায় 50 ডিগ্ৰী চেলচিয়াছতে ভাগি যায় চ' ভাগি যোৱাৰ লগে সি কি হৈ যাব মেল্ট হৈ তোমাৰ লিকুইড ষ্টেটলৈ গুচি যাব এতিয়া এমৰফাছ ছলিডৰ কেছত কি হয় আমাৰ তাতে যোনবোৰ কনষ্টেণ্ট পাৰ্টিকেল হয় তাতে বহুত ডিছঅৰ্ডাৰলি এৰেঞ্জ হৈ থাকে মানে তাতে অৰ্গেনাইজ হৈ নাথাকে মই এটা এক্সাম্পল দিছোঁ ছাপ'জ মই ইয়াতে যোনটো এমৰফাছ ছলিডত হয় তাত বহুত ৰেণ্ডম হৈ থাকে A B B তাতে আমাৰ একো অৰ্গেনাইজ হৈ নাথাকে হা B আহিব আকৌ A আহিব B আহিব B নেক্সট আকৌ ছাপ'জ A আহিলে B আহিলে A আহিলে B আহিলে B এনেকৈ যি টি আহি যাব কনষ্টিটুৱেণ্ট পাৰ্টিকলছ এতিয়া চোৱাচোন আমাৰ যদি এই ছলিডটো মই যদি মেল্ট কৰিবলগীয়া হয় তেন্তে মেল্ট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াতেতো তোমাৰ ফাৰ্ষ্টতে কোনডাল বন্ড ভাঙিব লাগিব এই চোৱাচোন ইয়াতে কোনডাল বন্ড ভাঙিব লাগিব A আৰু B মাজৰ বন্ডডাল ভাঙিব লাগিব আৰু মই ছাপ'জ কৈছোঁ এনেই এটা মই ভেলু লৈছোঁ মোৰ A আৰু B যোনটো বন্ড আছিলে সেইটো ভাঙিবলৈ মোৰ টেম্পাৰেচাৰ কিমান লাগে 50 ডিগ্ৰী চেলচিয়াছ লাগে বুলি ক'লোঁ চ' যোনটো টেম্পাৰেচাৰ হয় 50 ডিগ্ৰী চেলচিয়াছত তাতে আমাৰ A B মাজত যোনবোৰ বন্ড আছে সেইবোৰ ভাগি যাব A আৰু B মাজত যোনবোৰ বন্ড আছে সেইবোৰ ভাগি যাব এইটো A B মাজত বন্ড আছিলে ভাগি যাব তাৰপৰা আকৌ এইটো A B মাজত যোনটো বন্ড আছিল সেইটো ভাগি যাব A B মাজত যোনটো বন্ড আছিল সেইটো ভাগি যাব A B মাজত যোনটো বন্ড আছিলে ভাগি যাব কিন্তু নেক্সটত ছাপ'জ মই ক'লোঁ নেক্সট যোনটো আমাৰ বন্ড আছে সেইটো কাৰ মাজত আছে চোৱাচোন A আৰু A মাজতো আছে A আৰু A মাজত যোনটো আমাৰ বন্ড আছে সেইটো ভাঙিবৰ কাৰণে মই ক'লোঁ তাতে কিমান টেম্পাৰেচাৰ লাগে ছাপ'জ মই ক'লোঁ 60 ডিগ্ৰী চেলচিয়াছ দিলে সেই বন্ডডাল ভাগিব চ' চোৱাচোন যেতিয়া তোমালোকে 60 ডিগ্ৰী চেলচিয়াছ দিবা মানে যেতিয়া তুমি হিট কৰি থাকিবা ফাৰ্ষ্ট 50 ডিগ্ৰী চেলচিয়াছত তোমাৰ কি হ'ব যিমানবোৰ A B ভিতৰত বন্ড আছিলে সেইখিনি ভাগি যাব নেক্সটত তুমি যেতিয়া 60 ডিগ্ৰী চেলচিয়াছত পাবাগৈ যেতিয়া গৰম কৰি থাকিবা 60 ডিগ্ৰী চেলচিয়াছ যেতিয়া পাবগৈ তেতিয়া আমাৰ কোনবোৰ বন্ড ভাঙিব A আৰু A মাজত যিমানবোৰ বন্ড আছে সেইখিনি ভাগি যাব A আৰু A মাজত যিমানখিনি বন্ড আছে সেইখিনি ভাগি যাব এইটো A মাজত বন্ডডাল ভাগি যাব আৰু নেক্সট ক'ত আছে ইয়াতে আৰু বেলেগ নাই আৰু এইটো আছে নহয় A আৰু A মাজত এইডাল বন্ড ভাঙি যাব মানে তোমাৰ যিমানবোৰ A আৰু A মাজত বন্ড আছিলে সেইখিনি ভাগি যাব যেতিয়া তুমি 60 ডিগ্ৰী চেলচিয়াছ দিয়া নেক্সট তোমাৰ আৰু এটা বন্ড আছে চোৱাচোন আৰু এটা বন্ড কি কাৰ মাজত আছে B আৰু B মাজতো আছে আৰু মই ক'লোঁ ছাপ'জ সেই B আৰু B মাজত যোনটো আমাৰ বন্ড ভাঙিব লাগে সেইটো ভাঙিবৰ কাৰণে আমাৰ টেম্পাৰেচাৰ কিমান লাগে সেইটো ডিফাৰেণ্ট হ'ব A আৰু B নিচিনা নহয় সেইটো A আৰু A নিচিনা নহয় সেইটো B আৰু B আমাৰ কি হ'ব ডিফাৰেণ্ট হ'ব আৰু তাৰ ভেলুটো মই ক'লোঁ ছাপ'জ 70 ডিগ্ৰী চেলচিয়াছত 70 ডিগ্ৰী চেলচিয়াছত আমাৰ কি হ'ব যিমানবোৰ B আৰু B মাজত ইয়াতে বন্ড আছে সেই B মাজৰ বন্ডবোৰ কি হ'ব ইয়াতে ভাগি যাব এইটো B মাজৰ বন্ড ভাগি যাব এইটো B মাজৰ বন্ড ভাগি যাব চ' B মাজত বন্ডবোৰ ভাঙিবৰ কাৰণে আমাৰ টেম্পাৰেচাৰ কিমান লাগে 70 ডিগ্ৰী চেলচিয়াছ লাগে চ' তোমাৰ প্ৰচেছটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে কোৱাচোন ফাৰ্ষ্টতে A B মাজৰ বন্ডটো ভাঙিবৰ কাৰণে 50 ডিগ্ৰী চেলচিয়াছ ভাগিলে ষ্টাৰ্ট হৈ গ'ল মেল্টিং ষ্টাৰ্ট হৈ গ'ল দূৰলৈ যোৱা ষ্টাৰ্ট হৈ গ'ল নেক্সট তোমাৰ A আৰু A মাজত বন্ডটো ভাঙিবলৈ 60 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰত ভাগিলে আৰু লাষ্টত গৈ ফাইনেলি B আৰু B মাজত যোনটো বন্ড আছিল সেইটো ভাগিবলৈ আমাৰ কিমান লাগে 70 ডিগ্ৰী চেলচিয়াছ লাগে চ' গোটেইখিনি টেম্পাৰেচাৰ যেতিয়া তোমালোকে ইয়াতে গেইন নকৰে যেতিয়ালৈকে আমাৰ 50 পৰা 70 লৈকে আমাৰ তাতে কনভাৰ্ট নহয় টেম্পাৰেচাৰটো তেতিয়ালৈকে আমাৰ মেল্টিং হোৱা প্ৰচেছটো আমাৰ কি নহয়
কমপ্লিট নহয় সো আমি কি কম এমৰফাছ সলিডৰ কেছত আমাৰ কি হয় তাতে এটা ৰেঞ্জ অফ মেল্টিং পইণ্ট থাকে মই ইয়াতে তোমালোকৰ যোনটো ডায়াগ্ৰাম দেখুৱাই আছো ৰাইট হেণ্ড সাইডত তাতে চোৱাচোন আমি সেই প্লাষ্টিক বেগবোৰ যেতিয়া কি কৰোঁ জ্বলাওঁ তেতিয়া ফাৰ্ষ্ট সিহঁতি কি হয় অলপ সৰু হৈ যায় আৰু লাহে লাহে আমাৰ কি হয় সিহঁতি গলা ষ্টাৰ্ট কৰে লাহে লাহে গলিব তাতে আমাৰ কি হয় ষ্টাৰ্ট কৰে সো আমাৰ ফাৰ্ষ্টতে এটা টেম্পাৰেচাৰত সিহঁতি কি হ'ব প্ৰথম সিহঁতি ষ্টাৰ্ট হ'ব মেল্ট হোৱাৰ আৰু লাষ্টত ফাইনেলি এটা টেম্পাৰেচাৰত গৈ পেলাই কি হয় সিহঁতি খতম হয় আৰু তুমি যদি চোৱা যদি আইচৰ কেছত যদি চোৱা মই ইয়াত যোনটো লেফ্ট হেণ্ড সাইড দেখুৱাই আছো আইচৰ কেছত কি হয় সিহঁতক যদি আমি পাৰ্টিকুলাৰ 4 ডিগ্ৰী সেলচিয়াছ যদি টেম্পাৰেচাৰ দি দিওঁ ন তেতিয়া লগে লগে কি হৈ যায় আমাৰ আইচখিনি মেল্ট হৈ পেলাই কি হৈ যায় লিকুইড ষ্টেটলৈ কনভাৰ্ট হৈ যায় সো আমাৰ যোনবোৰ ক্ৰিষ্টেলাইন সলিড হয় যেনেকৈ মই আইচ কিউবটো ক্ৰিষ্টেলাইন সলিড হয় তাৰ আমাৰ এটা কি হয় শাৰ্প মেল্টিং পইণ্ট থাকে হুৱেৰেজ ইন কেছ অফ এমৰফাছ সলিড আমাৰ তাতে কি হয় এটা ৰেঞ্জ থাকিব কাৰণ তাতে আমাৰ বেলেগ বেলেগ ধৰণৰ বন আছিলে যেনেকৈ মই তোমাক দেখুৱালোঁ ইয়াতে এ বি মাজত বন আছিলে এ মাজত আছিলে বি মাজত আছিলে সো তাৰ সেই বনখিনি ভাঙিবৰ কাৰণে বেলেগ বেলেগ টেম্পাৰেচাৰ আমাৰ তাতে কি হয় জৰুৰী হয় সো মোৰ মতে সেকেন্ড পইণ্টটো বুজি পালা এইটো আছিলে আমাৰ মেল্টিং পইণ্টৰ বেচিছত ক্ৰিষ্টেলাইন সলিডৰ কি থাকে শাৰ্প মেল্টিং পইণ্ট থাকে হুৱেৰেজ এমৰফাছ সলিডৰ আমাৰ কি হয় এটা ৰেঞ্জ থাকে মেল্টিং পইণ্টৰ মানে 50 to 70 80 to 110 তেনেকুৱা আমাৰ এটা কি থাকিব ৰেঞ্জ থাকিব মোৰ মতে বুজি পালা এতিয়া বলা আমি নেক্সট পইণ্ট অফ ডিফাৰেন্সটো ইয়াতে ষ্টাডি কৰোঁ নেক্সট পইণ্ট অফ ডিফাৰেন্সটো চোৱাচোন নেক্সট পইণ্ট অফ ডিফাৰেন্সটো আমাৰ ইয়াতে কি লিখা আছে আমাৰ ক্লিভেজ প্ৰপাৰ্টি মানে যদি আমি কোনোবা এটা সলিড ক্ৰিষ্টেলাইনে হওক বা এমৰফাছে হওক সিহঁতক যদি আমি কি কৰিব কাটিব গ'লে আমাৰ তাতে যোনবোৰ এডজেছ হ'ব মানে যোনটো আমাৰ তাৰ কি হয় কোণাটো থাকিব কোণাটো দেখিবলৈ কেনেকুৱা হ'ব সো ইয়াতে কি লিখা আছে চোৱাচোন লিখা আছে কি চোৱা ক্লিভেজ প্ৰপাৰ্টিত এ ক্ৰিষ্টেলাইন সলিড অন বিং কাট উইথ এ নাইফ যেতিয়া আমি ক্ৰিষ্টেলাইন সলিড এটা নাইফেৰে কাটোঁ কটাৰী এখনে কাটিম গিভছ ক্লিন ক্লিভেজ হুৱেৰেজ এমৰফাছ সলিড আণ্ডাৰগোজ ইৰেগুলাৰ ব্ৰেকেজ চোৱাচোন মই লেফ্ট সাইডত তোমালোকে ইয়াতে দেখুৱাইছোঁ যদি মই কি কৰোঁ আইৰণ ৰড এডাল যদি মই কাটোঁ যদি আমি আইৰণ ৰড এডাল যদি কাটোঁ তেন্তে সিহঁতৰ যোনটো আউটাৰ ছাৰ্ফেচ হ'ব সিহঁতৰ ছাৰ্ফেচটো আমাৰ কি হয় বহুত বেছি তাতে কি হ'ব স্মুথ এটা আমি কি পাম ছাৰ্ফেচ এটা পাম বহুত কি পাম আমি স্মুথ ছাৰ্ফেচ এটা পাম কিন্তু যদি তুমি এমৰফাছ সলিড এটা লোৱা যোনটো মই ৰাইট সাইডত দেখুৱাই আছোঁ ৰাইট সাইডে মই তোমালোকে ইয়াতে গ্লাছ আমাৰ যদি আমাৰ কি হয় তাতে গ্লাছ স্লেব এটা যদি আমি কাটিব যাওঁ গ্লাছ স্লেবটো যেতিয়া কাটিব যাওঁ তাৰ আমাৰ যোনবোৰ কি হয় সিহঁতৰ যোনটো আমাৰ কোণা হ'ব কোনবোৰ আমাৰ কি হয় ইৰেগুলাৰ তাতে আমাৰ কি থাকিব কিছুমান ব্ৰেকেজ থাকিব তাতে আমাৰ ক্লিন আমাৰ যেনেকৈ ইয়াতে ছাৰ্ফেচ আমাৰ প্ৰডিউচ হৈ আছিলে ইন কেছ অফ আইৰণ ৰড তেনেকুৱা আমাৰ ক্লিন ছাৰ্ফেচ নাথাকে আমাৰ তাতে কি হ'ব এনেকুৱা কিছুমান আমাৰ তাতে কি হ'ব ইয়াতে অলপ উফন্দি থাকিব মানে ভালকৈ আমাৰ তাতে ক্লিন আমি এটা ছাৰ্ফেচ আমি নেপাওঁ সো এইটো কিয় হয় তাৰ মই ৰিজনটো তোমালোক কৈ আছোঁ ক্ৰিষ্টেলাইন সলিডৰ কেছত আমাৰ কি হয় বহুত ধুনীয়া তাতে কি হয় অৰ্ডাৰলি এৰেঞ্জমেণ্ট হৈ থাকে কনষ্টিটুৱেণ্ট পাৰ্টিকলবোৰ মই দেখুৱাইছিলোঁ এ বি এনেকৈ আমাৰ তাত কি হয় বহুত ধুনীয়াকৈ অৰ্গেনাইজ হৈ থাকে ক্ৰিষ্টেলাইন সলিডৰ কেছত বহুত ধুনীয়াকৈ অৰ্গেনাইজ হৈ থাকে বহুত ধুনীয়াকৈ কি হ'ব অৰ্গেনাইজ হৈ থাকিব মই ইয়াতে এ বি দি পেলাই দেখুৱাই আছিলোঁ সো এ বি এতিয়া মই যদি কাটিব গ'লে কি হ'ব তুমি ছাপোজ এইখিনিতে কাটিব গৈ আছিলা কোণাত যদি কাটিব যাওঁ তেন্তে এইখিনিত আমাৰ ধুনীয়াকৈ কি হৈ যাব ক্লিনকৈ আমাৰ তাতে কি হৈ যাব ব্ৰেক হৈ যাব কিন্তু এমৰফাছ সলিডৰ কেছত আমাৰ কি হয় য'তে ত'তে কনষ্টিটুৱেণ্ট পাৰ্টিকলবোৰ আছিলে এ বি য'তে ত'তে কনষ্টিটুৱেণ্ট পাৰ্টিকলবোৰ আছিলে বি য'তে ত'তে আছিলে কনষ্টিটুৱেণ্ট পাৰ্টিকলবোৰ এতিয়া যদি আমি কাটিব গ'লে চোৱাচোন এইখিনিত আমাৰ এনেকৈ যদি মই কাটিব যাওঁ তেতিয়া এইখিনিটো কাটি গ'ল কিন্তু এইখিনিটো কাটা নাখাব এইখিনিত কাৰণ এটা কনষ্টিটুৱেণ্ট পাৰ্টিকল আছে এটম এটা আছে চ' তোমাৰ কোনখিনিত ব্ৰেক হ'ব এইফালে ব্ৰেক হ'ব এতিয়া নেক্সট তুমি আকৌ যদি কাটিব যাওঁ এইখিনিটো কাট নাখাব এইখিনি জেগাত আমাৰ ব্ৰেক হ'ব চ' আমাৰ কি হ'ব তাতে আমাৰ ইৰেগুলাৰ আমি এটা কি পাম এনেকৈ এটা ইৰেগুলাৰ আমাৰ কি পাম ব্ৰেকেজ পাম ইন কেছ অফ এমৰফাছ সলিড ক্ৰিষ্টেলাইন সলিডৰ কেছত তোমালোকৰ তাতে কি থাকিব ক্লিন তুমি ছাৰ্ফেচ এটা পাবা কাৰণ তাতে তোমাৰ কি হয় ধুনীয়াকৈ অৰ্গেনাইজ হৈ থাকে তুমি যেতিয়া কাটিব যাবা ধুনীয়াকৈ সি কি হ'ব মাজেদি এনেকৈ কাটা খাই যাব কিন্তু এমৰফাছ সলিডৰ কেছত আমাৰ কি হয় চোৱাচোন আমাৰ এনেকৈ য'তে ত'তে আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলবোৰ থকাৰ কাৰণে সি ভালকৈ আমাৰ তাতে ব্ৰেক নহয় বা কাটা নাখায় চ' এমৰফাছ সলিডৰ কেছত আমাৰ ইৰেগুলাৰ ব্ৰেকেজ হ'ব যদি কাটিব যোৱা নাইফৰ সৈতে কিন্তু ক্ৰিষ্টেলাইন সলিডৰ যদি তুমি কাটিব যোৱা তেতিয়া তুমি কি পাবা তাত বহুত ক্লিন ছাৰ্ফেচ এটা পাবা বহুত ধুনীয়া ৰেগুলাৰ আমাৰ তাতে কি হ'ব এটা ক্লিন ছাৰ্ফেচ এটা আমি তাতে পাম মোৰ মতে থাৰ্ড পইণ্ট অফ ডিফাৰেন্সটো বুজি পালা নেক্সট বলাচোন আমি ফ'ৰ্থ পইণ্ট অফ ডিফাৰেন্সটো চাওঁ বিটুইন ক্ৰিষ্টেলাইন এণ্ড এমৰফাছ সলিড কি হয় চ' নেক্সট পইণ্টটো আমাৰ ইয়াতে আছে
ডেফিনিট হিট অফ ফিউজনৰ বিষয়ে এতিয়া চোন ইয়াত কি লিখা আছে হিট অফ ফিউজনৰ বিষয়ে 4th নম্বৰ পইণ্টটো ক্ৰিষ্টেলাইন সলিড হেভ ডেফিনিট হিট অফ ফিউজন whereas amorphous solid do not have definite heat of fusion ফিউজন মানে কি হয় ফিউজন মানে যোনটো টেম্পাৰেচাৰ দিলে আমাৰ কি হ'ব কোনোবা এটা সলিড আমাৰ লিকুইড ষ্টেটলৈ কনভাৰ্ট হ'ব হেতুক আমি কি বুলি কম হিট অফ ফিউজন বুলি কম যোনটো টেম্পাৰেচাৰ তোমাৰ কি হ'ব কোনোবা এটা সলিড লিকুইডলৈ কনভাৰ্ট হ'ব সলিডটো মেল্ট হৈ পেলাই তোমাৰ কি হয় লিকুইডলৈ কনভাৰ্ট হয় এই প্ৰসেছটো আমি কি বুলি কওঁ ফিউজন বুলি কওঁ সো যোনটো টেম্পাৰেচাৰ আমাৰ ফিউজন প্ৰসেছটো হয় হেতু আমি কি বুলি কম হিট অফ ফিউজন বুলি কম এটা কি লিখা আছে চোৱাচোন ক্ৰিষ্টেলাইন সলিড হেভ ডেফিনিট হিট অফ ফিউজন মানে ইহঁতৰ এটা ডেফিনিট পাৰ্টিকুলাৰ এটা কি হয় হিট অফ ফিউজন থাকে whereas amorphous solidৰ আমাৰ এটা পাৰ্টিকুলাৰ তাতে ডেফিনিট হিট অফ ফিউজন নাথাকে মানে পাৰ্টিকুলাৰ হিট অফ ফিউজন নাথাকে কাৰণ ইয়াৰ ৰিজনটো বহুত সিম্পল হয় মই তোমাৰ অলপ আগতে কৈ আছিলো যদি মই আইসটো মেল্ট কৰিব লগিয়া হয় 4 ডিগ্ৰী সেলসিয়াছত আমাৰ কি হয় ডাইৰেক্টলি মেল্ট হৈ যায় সো আমি কি কম পাৰ্টিকুলাৰ এটা হিটত আমাৰ কি হয় আমাৰ যোনটো ক্ৰিষ্টেলাইন সলিড হয় হিহঁতৰ মেল্ট হৈ যায় মানে হিহঁতি ফিউজ হৈ যায় মানে সলিডৰ পৰা লিকুইডলৈ কনভাৰ্ট হৈ যায় কিন্তু এমৰফাছ সলিডৰ কেছত মই কৈ আছিলো যদি মই প্লাষ্টিক বেগ এটা যদি মই কি কৰিব যাওঁ তাক যদি মেল্ট কৰিব যাওঁ গলাব যাওঁ হিহঁতি আমাৰ মেল্ট হয় প্ৰথম অলপকে ষ্টাৰ্ট হৈ এটা টেম্পাৰেচাৰ গৈ ফাইনালি হিহঁতি কি হয়গে মেল্ট হৈ যায় সো আমাৰ তাতে ডেফিনিট নাথাকে তাতে আমাৰ এটা ৰেঞ্জ থাকে হিট অফ ফিউজনৰ মানে সলিডৰ পৰা লিকুইডলৈ কনভাৰ্ট হ'ব কাৰণে সো তোমালোকে এমৰফাছ সলিডৰ কেছৰ কাৰণে কি ক'বা তাৰ আমাৰ ডেফিনিট হিট অফ ফিউজন নাথাকে whereas in case of crystalline solid আমাৰ তাতে কি থাকে ডেফিনিট হিট অফ ফিউজন থাকে মোৰ মতে 4th পইণ্টটো তোমালোকে বুজি পালা এতিয়া বলছো আমি নেক্সট পইণ্টটো চাওঁ নেক্সট পইণ্টটো 5th পইণ্টটোত আমাৰ কি লিখা আছে এনআইসোট্ৰপিক বা এনআইসোট্ৰপি বিষয়ে আমি ইয়াতে ষ্টাডি কৰিব লাগিব সো ভাল হয় এটো পইণ্টটো আমি ভালকে বুজি পাব লাগিব তোমালোকৰ কনফিউজন থাকিব পাৰে কিন্তু ভালকে চাই যাবা বুজি পাই যাবা কি হয় এনআইসোট্ৰপি মানে সো এটা কি লিখা আছে ক্ৰিষ্টেলাইন সলিড আৰ এনআইসোট্ৰপিক ইন নেচাৰ whereas amorphous solid are isotropic in nature তোমালোকৰ যোনবোৰ ক্ৰিষ্টেলাইন সলিড হয় হিহঁতৰ নেচাৰটো কি বুলি ক'বা এনআইসোট্ৰপিক বুলি ক'বা নেচাৰটো যদি খুদে কিন্তু এমৰফাছ সলিডৰ যোনটো আমাৰ নেচাৰ হয় এটা আমি কি বুলি কওঁ আইসোট্ৰপিক বুলি কওঁ এটা এনআইসোট্ৰপি আৰু আইসোট্ৰপি কি হয় ভালকে এটো চোৱাচোন কি হয় বুজিবলৈ চেষ্টা কৰা হা অলপমান এটা চোৱা মই এনআইসোট্ৰপি মানে কি হয় মই এবাৰ প্ৰথমতে এটা ইনে লিখি দিছো এনআইসোট্ৰপি মানে কি হয় when if we get different values for same physical property while measuring in different direction in the same solid then it is known as anisotropy so এবাৰ ভালকে পঢ়া কি লিখা আছে if we get different values for same physical property এটা physical property আমি কি পাওঁ যদি বেলেগ ভ্যালু যদি পাওঁ while measuring in different direction যদি different directionত আমি মেজাৰ কৰো কোনোবা এটা পাৰ্টিকুলাৰ সলিডত আমি কিবা এটা ফিজিক্যাল প্ৰপাৰ্টি মেজাৰ কৰিব গৈ আছো সাপোজ মই এক্সাম্পল লৈছো ৰেজিস্ট্যান্স মই মেজাৰ কৰিব গৈ আছিলো কোনোবা এটা পাৰ্টিকুলাৰ সলিডত হ'ব এটো এটা সচন তোমালোকৰ এই লেফট সাইডত মই যোনটো ইয়াতে দেখুৱাই আছো লেফট সাইডে যোনটো দেখুৱাই আছিলো এটো আমাৰ ক্ৰিষ্টেলাইন সলিডৰ কেছত হয় লেফট সাইডে আৰু যোনটো মই ৰাইট হ্যান্ড সাইডত ইয়াতে দেখুৱাই আছিলো এটো আমাৰ কাৰ কাৰণে হয় এমৰফাছ সলিডৰ কাৰণে হয় এটা মই যদি ক্ৰিষ্টেলাইন সলিডৰ কেছত মই সাপোজ ৰেজিস্ট্যান্সৰ ভ্যালু মই মেজাৰ কৰিব গৈ আছিলো ডিফাৰেন্ট ডাইৰেকশনত মেজাৰ কৰিম এই ক্ৰিষ্টেলাইন সলিডত মই কি কৰিম মই ৰেজিস্ট্যান্স মেজাৰ কৰিব গৈ আছো ডিফাৰেন্ট ডাইৰেকশনত মই মেজাৰ কৰিব গৈ আছো যদি মই মেজাৰ কৰিব যাওঁ তেতিয়া কি হ'ব মই ডিফাৰেন্ট ভ্যালু পাম সাপোজ মই যদি মেজাৰ কৰিব যাওঁ কোনটো ডাইৰেকশন মই ফাৰ্স্ট ডাইৰেকশনটো লৈছো এইটো এ ডাইৰেকশনটো হা এই যোনটো তোমালোকৰ এ লিখা আছে এইটো ডাইৰেকশন যদি মই কি কৰিব যাওঁ তাতে যদি ৰেজিস্ট্যান্স মেজাৰ কৰিব যাওঁ তাতে আমাৰ কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ চোন এতে কি কালাৰ আছে হিহঁতৰ ৰেড কালাৰ আছে হয় নহয় ৰেড কালাৰ বা তুমি ভাবিলো পিংক কালাৰ যোনবোৰ আছে কনস্টিটিউয়েন্ট পাৰ্টিকল হেখিনি আমি পাম ফাৰ্স্ট আমি যেতিয়া মেজাৰ কৰিব গৈ আছিলো এ ডাইৰেকশনত আমাৰ কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ যোনবোৰ কালাৰ আছিল হিহঁতৰ কালাৰবোৰ কি হয় ৰেড কালাৰ আছিলে
আৰু নেক্সট টাইমত যেতিয়া মই কি কৰিব যাম যেতিয়া মই মেজাৰ কৰিব যাওঁ কোনটো ডাইৰেকশ্যনত বি ডাইৰেকশ্যনত আমাৰ দুটা ধৰণৰ আমি ইয়াতে কনষ্টিটুৱেণ্ট পাৰ্টিকল প্লেণ্ট আছিলে এটাতো আমাৰ ৰেড আমাৰ পাৰ্টিকলবোৰ আছিলে আৰু গ্ৰীণ পাৰ্টিকলছবোৰো আছিলে ৰেড আছিলে আকৌ গ্ৰীণ পাৰ্টিকল আছিলে দেখা পাই আছেনে এইটো গ্ৰীণ তাৰপিছত ৰেড আকৌ গ্ৰীণ আকৌ ৰেড এনেকৈ আছিলে চ' আমি যেতিয়া নেক্সট বি ডাইৰেকশ্যন যেতিয়া আমি মেজাৰ কৰিব গৈছিলোঁ তাত আমি দুটা ধৰণৰ আমি কনষ্টিটুৱেণ্ট পাৰ্টিকল পাইছিলোঁ এটাতো ৰেডটোতো আছিলেই ৰেডৰ লগে লগে আমাৰ তাতে কি আছিলে গ্ৰীণ কালাৰৰ আমাৰ কি আছিলে তাতে কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰ প্ৰেজেণ্ট আছিলে এতিয়া তোমালোকে এইটো বহুত সিম্পল এটা আমাৰ লজিকেল কথা হয় যদি আমি ৰেজিষ্টেন্স মেজাৰ কৰিব যাওঁ ফাৰ্ষ্টতে আমাৰ যোনবোৰ কনষ্টিটুৱেণ্ট পাৰ্টিকল আছিলে তাতে অকল ৰেড আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰে আছিলে চ' তাৰ ভেলুটো আমাৰ কি হ'ব ৰেজিষ্টেন্সৰ ভেলুটো বেলেগ হ'ব সাপোজ মই ক'লোঁ তাৰ ভেলুটো কিমান আছিলে মই ক'লোঁ ৰেজিষ্টেন্সৰ ভেলুটো সাপোজ 40 ওম আছিলে মই এনেই এটা ৰেণ্ডম ভেলু লৈছোঁ 40 ওম আছিলে ফাৰ্ষ্টতে যেতিয়া মই এ ডাইৰেকশ্যন মেজাৰ কৰিব গৈ আছিলোঁ তেতিয়া তাৰ ৰেজিষ্টেন্সৰ ভেলুটো আমি কিমান পালোঁ এই ৰেড বলবোৰৰ কাৰণে আমি কিমান পালোঁ 40 ওম পালোঁ নেক্সটত তুমি যেতিয়া মেজাৰ কৰিব গ'লে বি ডাইৰেকশ্যন তোমাৰ দুটা বেলেগ ধৰণৰ আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকল আছিলে এটাতো ৰেড আছিলে আৰু এটা আমাৰ গ্ৰীণ বল আছিলে এতিয়া হেতুটো ভেলুটো আমাৰ ৰেডৰ সৈতেতো সেম নহ'ব ফাৰ্ষ্টতে অকল ৰেডেই আছিলে এবাৰতো আমাৰ দুটা বেলেগ আছে এটাতো ৰেড আৰু নেক্সটটো হৈ গ'ল গ্ৰীণ তাৰ ভেলুটো কেতিয়াও সেম নহয় তাৰ ভেলুটো আমাৰ ডিফাৰেণ্ট হ'ব আৰু সাপোজ মই তাৰ ভেলুটো কিমান বুলি ক'লোঁ 50 ওম বুলি ক'লোঁ 50 ওম চ' আমাৰ চোৱাচোন ক্ৰিষ্টেলাইন ছলিডৰ যেতিয়া আমি মেজাৰ কৰিব গৈ আছিলোঁ কি ৰেজিষ্টেন্স যেতিয়া মেজাৰ কৰিব গৈ আছিলোঁ ফিজিকেল প্ৰপাৰ্টিটো হ'ল ৰেজিষ্টেন্স আৰু যেতিয়া মেজাৰ কৰিব গৈ আছিলোঁ তাৰ আমি দুটা ডাইৰেকশ্যনত আমি দুটা বেলেগ ভেলু পালোঁ আৰু যদি এনেকুৱা আমাৰ যদি কি হয় বেলেগ ভেলুজ পাওঁ তেতিয়া আমি সেইটোক কি বুলি কওঁ এন আইচ'ট্ৰপি বুলি কওঁ সেইটোক আমি কি বুলি কওঁ এন আইচ'ট্ৰপি আৰু আইচ'ট্ৰপি মানে কি হয় যদি তুমি সেম ভেলু যদি পোৱা তেতিয়া সেইটো তুমি কি বুলি ক'বা আইচ'ট্ৰপি বুলি ক'বা এতিয়া তুমি চোৱাচোন ৰাইট হেণ্ড ছাইডত মই যোনটো এমৰফাছ ছলিডৰ কেছত ইয়াতে মই দেখুৱাই আছিলোঁ ৰাইট হেণ্ড ছাইডত এমৰফাছ ছলিডৰ যোনটো মই ডায়েগ্ৰাম বনাই আছিলোঁ তাতে আমাৰ চোৱাচোন কনষ্টিটুৱেণ্ট পাৰ্টিকলবোৰ তুমি যদি চোৱা ইয়াতে চোৱাচোন আমাৰ এটাতো ফাৰ্ষ্ট ইয়াতে ৰেড এটা আছিলে তাৰপিছত আকৌ গ্ৰীণ আকৌ ৰেড আকৌ এবাৰ ৰেড এনেকৈ আমাৰ কি হয় বহুত তাতে আমাৰ ডিসঅৰ্গেনাইজ হৈ পেলাই থাকে এমৰফাছ ছলিডৰ কেছত চ' তুমি যদি ডাইৰেক্ট যদি চাব যোৱা যদি তুমি গোটেই যদি ৰ'টোত চাব যোৱা বা যোনটো আমাৰ তাতে কলম থাকিব তুমি যদি চাব যোৱা বহুত দূৰলৈকে যদি অবজাৰ্ভ কৰা তাতে আমাৰ অন এন এভাৰেজ যদি তুমি এভাৰেজ ল'ব যোৱা তাতে আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলবোৰ কি হয় বহুত দূৰলৈকে আমাৰ কি হয় লাষ্টত গৈ পেলাই সেমেই হৈ যায় মানে তুমি যেনেকৈ ৰেড গ্ৰীণ ৰেড এনেকৈ পাই আছিলা ৰেণ্ডমলি আহি আছিলে চ' তুমি অভাৰঅল যদি চাব যোৱা গোটেইটো যদি চাব যোৱা তাতে আমাৰ যোনটো ভেলু পাম আমি ইয়াতে ৰেজিষ্টেন্সৰ সেই ভেলুটো আমাৰ কি হ'ব সব ডাইৰেকশ্যনতে আমাৰ সেমেই হ'ব সব ডাইৰেকশ্যনত আমাৰ কি হ'ব তাতে ভেলুটো সেমেই হ'ব সব ডাইৰেকশ্যনত কাৰণ আমি বহুত দূৰলৈকে আমি যদি চাবলৈ যাওঁ তাতে আমাৰ কি কনষ্টিটুৱেণ্ট পাৰ্টিকল আহিব কোনেও গম নাপায় কিন্তু তুমি যদি তাৰ ৰেজিষ্টেন্সটো যদি তুমি যদি মেজাৰ কৰিব যোৱা লেবত যদি এক্সপেৰিমেণ্টেলি মেজাৰ কৰি চোৱা তাৰ ভেলুটো সেমেই আহে কাৰণ তোমাৰ তাতে কি হয় কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰ অন এন এভাৰেজ আমি যদি ল'বলৈ যাওঁ তেতিয়া আমাৰ কি হ'ব সেম আমি কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰে তাতে আমি পাম চ' মোৰ মতে গম পাইছা এন আইচ'ট্ৰপি মানে কি হয় তুমি যদি কি কৰা কোনোবা এটা ফিজিকেল প্ৰপাৰ্টি মেজাৰ কৰিব যোৱা আৰু ডিফাৰেণ্ট ডাইৰেকশ্যন যদি তাৰ ডিফাৰেণ্ট ভেলুজ পোৱা তেতিয়া তুমি ক'বা তাত এন আইচ'ট্ৰপি আছে বুলি আৰু যদি তুমি সেম ভেলুজ পোৱা সেইটো আমি কি বুলি ক'ম আইচ'ট্ৰপি বুলি ক'ম আৰু ক্ৰিষ্টেলাইন ছলিডৰ কেছত আমাৰ কি হয় এন আইচ'ট্ৰপিক আমাৰ কি হয় তাতে বিহেভিয়াৰ শ্ব' কৰে নেচাৰ শ্ব' কৰে ৱেজ এমৰফাছ ছলিডৰ কেছত আমাৰ কি হয় আইচ'ট্ৰপিক বিহেভিয়াৰ তাতে শ্ব' কৰে So definition to তোমালোকে বুজি পালা anisotropy মানে কি হয় if we get different values for same physical property while measuring in different direction আমি যদি different direction এটা physical property এটা measure কৰিব যাওঁ different যদি values পাওঁ in the same solid today then it is known as anisotropy আৰু crystalline solid বোৰ আমাৰ anisotropic হয় amorphous solid বোৰ আমাৰ কি হয় isotropic হয় so next point of difference to আমাৰ কি হ'ল order in arrangement of constituent particle মানে আমাৰ arrangement কেনেকৈ হৈ থাকে constituent particle বোৰ in case of crystalline solid আমাৰ কি হয় crystalline solids have short as well as long range order whereas amorphous solid have only short range order মই লেফট হেণ্ড সাইডত ক্ৰিষ্টেলাইন ছলিডৰ এটা মই কি দেখুৱাই আছিলোঁ ইয়াতে এৰেঞ্জমেণ্ট দেখুৱাই আছিলোঁ আৰু ৰাইট হেণ্ড সাইডত মই তোমাৰ কিহৰ ইয়াতে এৰেঞ্জমেণ্ট দেখুৱাই আছিলোঁ এটা এমৰফাছ ছলিডৰ এৰেঞ্জমেণ্ট দেখুৱাই আছিলোঁ এতিয়া তুমি যদি চোৱা ক্ৰিষ্টেলাইন ছলিডটোৰ কেছত যোনটো আমাৰ এ বি এনেকৈ অৰ্গেনাইজ হৈ আছিলে তাতে আমাৰ কি হয় তাতে সিহঁতি তুমি যদি এটা সৰু শ্বৰ্ট যদি আমি এটা তাতে যদি অৰ্ডাৰ চাওঁ বা শ্বৰ্ট ৰেঞ্জ এটাটো যদি চাওঁ তাতে আমাৰ কি হয় কনষ্টেণ্ট পাৰ্টিকলবোৰ চাচোন এ বি এনেকৈ আমাৰ কি হৈ আছিলে অৰ্গেনাইজ হৈ আছিলে আৰু যদি হেতুতে যদি মই ৰ'টো যদি
কি কৰোঁ কণ্টিনিউ কৰোঁ যদি মই এটা ডাঙৰ এৰিয়া লওঁ তাতো আমাৰ সেইটো অৰ্ডাৰটো আমাৰ তাতে কি হৈ আছে ফ'ল' হৈ আছে মানে তোমাৰ ইয়াতে শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰো আছে আৰু তাত লগে লগে কি আছে লং ৰেঞ্জ অৰ্ডাৰো আছে ইন কেছ অফ ক্ৰিষ্টেলাইন চলিড ৱেৰ এজ এমৰফাছ চলিডত যদি তুমি চাব যোৱা তাতে আমাৰ কি হয় তাতে শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰে থাকে তুমি চোৱাচোন এইখিনি জেগাত আমাৰ এ বি আমাৰ অৰ্গেনাইজ হৈ আছিলে কিন্তু নেক্সট তুমি যদি লং ৰেঞ্জলৈকে যদি চাব যোৱা তাতে আমাৰ এ বি অৰ্ডাৰটো ফ'ল' হৈ থকা নাই অলপমান দূৰৰ কাৰণে আমাৰ কি হয় এ বি অৰ্ডাৰটো ফ'ল' হৈ আছে মানে শ্বৰ্ট ৰেঞ্জৰ কাৰণেহে আমাৰ কি হৈ আছে অৰ্ডাৰবোৰ ফ'ল' হৈ আছে চ' তুমি কি ক'বা ক্ৰিষ্টেলাইন চলিডৰ কেছত আমাৰ কি থাকে তাতে লং ৰেঞ্জ লগতে শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ থাকে ক্ৰিষ্টেলাইন চলিডৰ কেছত কি থাকিব আমাৰ শ্বৰ্ট প্লাছ কি থাকিব লং ৰেঞ্জ অৰ্ডাৰ থাকে লং ৰেঞ্জ অৰ্ডাৰ ৱেৰেজ এমৰফাছ চলিডৰ কেছত আমাৰ কি থাকে অকল তাতে আমাৰ কি থাকিব শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰে থাকিব তোমালোকে দেখা পাই আছা ইয়াতে অকল আমাৰ কি হয় শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰে থাকে চ' এইটো আমাৰ নেক্সট পইণ্ট অফ ডিফাৰেঞ্চ আছিলে মোৰ মতে তোমালোকে বুজি পালা এতিয়া লাষ্ট পইণ্ট অফ ডিফাৰেঞ্চটো আমাৰ আছে কি নেচাৰৰ বিষয়ে নেচাৰৰ বিষয়ে কি লিখা আছে চোৱাচোন ক্ৰিষ্টেলাইন চলিডছ আৰ ট্ৰু চলিড ৱেৰেজ এমৰফাছ চলিডছ আৰ চিঅ'ড' চলিড অৰ ছুপাৰ কুল লিকুইড মানে তোমালোকৰ যোনবোৰ ক্ৰিষ্টেলাইন চলিড হয় সিহঁতকে আমি কি বুলি কওঁ সঁচা চলিড বুলি কওঁ ট্ৰু চলিড বুলি কওঁ ক্ৰিষ্টেলাইন চলিডক আৰু তোমালোকৰ যোনবোৰ এমৰফাছ চলিড হয় সিহঁতক আমি কি বুলি কওঁ ফল চলিড মানে নকলি চলিড বুলি কওঁ চিঅ'ড' চলিড মানে কি হ'ল ফল চলিড বা সিহঁতক কি বুলি ক'ব পাৰা ছুপাৰ কুল লিকুইড ন ছুপাৰ কুল লিকুইড বুলিও আমি কওঁ মানে সিহঁতক লিকুইড বুলিও ক'ব পাৰি আৰু ছুপাৰ কুল লিকুইড মানে বহুত আমি লিকুইডটোক যদি ঠাণ্ডা কৰোঁ তেতিয়া আমাৰ কি হ'ব এমৰফাছ চলিড বনিব বুলি আমি তাক এটা ধাৰণা আৰু ছুপাৰ কুল লিকুইড হা মানে যদি বহুত ঠাণ্ডা কৰিব যাওঁ লিকুইডটো তেতিয়া আমাৰ যোনটো চলিড ফৰ্ম হ'ব সেইটোক আমি কি বুলি কওঁ এমৰফাছ চলিড বুলি কওঁ এতিয়া এনেকৈ কিয় কয় বা মই তাৰ এটা এক্সাম্পল দি পেলাই তোমালোকক বুজাই আছোঁ চোৱাচোন তোমালোকে যদি লক্ষ্য কৰা তোমালোকৰ কি হয় যোনবোৰ পুৰণা বিল্ডিং থাকে বিল্ডিংবোৰত তোমালোকে যদি গ্লাছটো যদি চাব যোৱা গ্লাছ যোনবোৰ আমাৰ তাতে উইণ্ড' থাকে উইণ্ড'বোৰ যোনবোৰ থাকে মানে যোনবোৰ খিৰিকী থাকে খিৰিকীত যোনবোৰ আমাৰ গ্লাছ লগোৱা থাকে গ্লাছৰ কি হয় তলফালৰ যোনটো আমাৰ পাৰ্ট হয় তলফালৰ পাৰ্টটো আমাৰ কি হয় বহুত বেছি ঠিক হয় মানে বহুত আমাৰ কি হয় তাতে এইটো যোনটো তলৰ যোনটো বটম পাৰ্ট হয় বটম পাৰ্টটো আমাৰ কি হয় বহুত বেছি ঠিক হয় বহুত শকত হয় বটম পাৰ্টটো আমাৰ কি হয় বহুত বেছি কি হয় ঠিক হয় আৰু তোমালোকৰ যোনটো ওপৰৰ যোনখিনি পাৰ্ট হয় পুৰণা বিল্ডিঙৰ কথা কৈ আছোঁ দেই পুৰণা যোনবোৰ বিল্ডিং থাকে তাৰ ওপৰৰ পাৰ্টটো আমাৰ কি হয় বহুত তাতে পাতলা হয় সেইখিনি যোনটো আমাৰ ওপৰৰ পাৰ্ট হয় আপাৰ পাৰ্টটো যোনটো হয় আপাৰ পাৰ্টটো আমাৰ কি হয় বহুত থিন হয় থিন পাতলা হয় আৰু তোমালোকৰ যোনটো বটম পাৰ্ট হয় সেইটো আমাৰ কি হয় বহুত বেছি তাতে কি হয় ঠিক হয় তাৰ ৰিজনটো কি হয় আমাৰ এই গ্লাছটো কি হয় এমৰফাছ চলিড হয় আৰু গ্লাছত আমাৰ কি হয় মেইনলি তাতে চিলিকন এটমবোৰ থাকে এতিয়া কি হয় তোমালোকৰ এমৰফাছ চলিডত মই কৈছিলোঁ যোনবোৰ তাতে আমাৰ এটমছবোৰ থাকে তাতে কি হয় বহুত বেছি কি হৈ থাকে ডিছঅৰ্ডাৰ্ড ৱেইট আমাৰ তাতে কি হয় প্ৰেজেণ্ট হৈ থাকে ডিছঅৰ্ডাৰ্ড ৱেইট আমাৰ কি হয় প্ৰেজেণ্ট হৈ থাকিব চ' আমাৰ ইয়াতে যোনবোৰ চিলিকনৰ এটমছ হ'ব তাতে আমাৰ কি হ'ব বহুত বেছিকৈ ডিছঅৰ্ডাৰ্ড ৱেইট আমাৰ কি হৈ থাকে প্ৰেজেণ্ট হৈ থাকে এতিয়া উইথ ৰেচপেক্ট টু টাইম যেতিয়া আমাৰ টাইম বাঢ়ি গৈ থাকিব তাতে আমাৰ কি হ'ব যোনবোৰ তাতে এটমছ থাকিব তাতে আমাৰ গ্লাছৰ যোনবোৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ থাকিব সিহঁতি কি হ'ব চোৱাচোন সিহঁতি নিজকে অকণমান অৰ্গেনাইজ কৰিব বিচাৰিব কাৰণ তলৰ ফালে সিহঁতি ধুনীয়াকৈ কি কৰিব পাৰে ফ্ল' কৰিব পাৰে চ' সিহঁতি ফ্ল' কৰি আমাৰ কি হয় তলৰ ফালে এনেকৈ আহি থাকে তলৰ ফালে আহি থাকে চ' তোমালোকৰ যোনটো গ্লাছ আমাৰ গ্লাছৰ যোনটো আমাৰ ছাৰফেচ হ'ব তলৰ ফালে আমাৰ কি হ'ব বহুত চিলিকনৰ এটমছ আহি পেলাই ডিপ'জিট হৈ যাব আৰু সেইকাৰণে তলৰ পাৰ্টটো আমাৰ কি হৈ যায় সেইখিনি ঠিক হৈ যায় শকত হৈ যাব তলৰ যোনটো পাৰ্ট হ'ব আৰু ওপৰৰ যোনটো পাৰ্ট হয় সিহঁতৰ আমাৰ কি হয় থিন মানে বহুত পাতলা হ'ব ওপৰৰ যোনটো পাৰ্ট কাৰণ ওপৰৰ পৰা যোনবোৰ পাৰ্টিকলছ আছিলে কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ আছিলে সিহঁতি কি হৈ আছিলে তললৈ ফ্ল' হৈ আহি আছিলে তললৈ সিহঁতি ফ্ল' হৈ আহি আছিলে সেইকাৰণে তলৰ পাৰ্টটো আমাৰ কি হৈ আছিলে ঠিক হৈ গৈ আছিলে মোৰ মতে তোমালোকে পইণ্টটো বুজি পাইছা আৰু ইয়াৰ ওপৰত আমাৰ কুৱেশ্যনো সোধে বৰ্ড এক্সামত সোধে তোমালোকৰ নীটত সুধিব পাৰে বা তোমালোকক জেইটো সুধিব পাৰে আৰু মই এনেই কুৱেশ্যনটো এটা লিখি দিছোঁ তোমালোকে এইটো ভালকৈ কপিত লিখি ল'বা নিজেই চাৰ্চ কৰি পেলাই বা নিজে বনাই পেলাই লিখি ল'বা হ'ব মই ইয়াতে লিখি দিছোঁ কুৱেশ্যনটো চ' কুৱেশ্যনটো লিখি লওঁচোন কুৱেশ্যনটো কি হয় আমাৰ ইয়াতে গ্লাছ পেইণ্টছ fixed to windows খিৰিকীত or doors of old buildings are
slightly are slightly thicker at the bottom than at the top. এই তোমালোকে ভালকে কথাখিনি এক্সপ্লেইন কৰি পেলাই লিখিবা গ্লাছ পেইন্টছবোৰ যোনবোৰ আমাৰ ফিক্স হৈ থাকে ক'ত ফিক্স হৈ থাকে উইণ্ডোজত নহ'লে আমাৰ যোনবোৰ আমাৰ ডোৰ্ছত থাকিব পাৰে দৰ্জাত থাকিব পাৰে অফ অল্ড বিল্ডিংছ মানে পুৰণা বিল্ডিংবোৰত সিহঁতৰ কি হয় আৰ স্লাইটলি থিকাৰ এট দ্য বটম মানে তলৰ পাৰ্টটো আমাৰ কি হয় বহুত ঠিক হয় দেন এট দ্য টপ মানে তলৰ ওপৰৰ পাৰ্টটো আমাৰ কি হয় তো ওপৰৰ পাৰ্টটো আমাৰ কি হ'ব তাতে থিন হয় আৰু তলৰ পাৰ্টটো আমাৰ কি হয় তাতে ঠিক হয় তাৰ ৰিজনটো কি হয় তোমালোকে তাতে লিখিবা তোমালোকে লিখিব লাগিব যে আমাৰ গ্লাছটো কি হয় গ্লাছ এটা আমাৰ কি হয় সুপাৰ কুল লিকুইড বা শ্যাডো সলিড হয় সিহঁতৰ যোনবোৰ মলিকুলছ থাকে সিহঁতি কি কৰি থাকে ফ্লো কৰি থাকে সো এই বিহেভিয়াৰ ফ্লো কৰা বিহেভিয়াৰটো কোনে শ্ব' কৰিছিলে লিকুইডছে শ্ব' কৰিছিলে সেইকাৰণে আমি কি কওঁ সিহঁতক এমফাছ সলিডবোৰ আমি কি বুলি কওঁ সুপাৰ কুল লিকুইড বুলিও কওঁ সো মতে বুজি পাইছা তোমালোকে কি লিখিব লাগিব তাতে তোমালোকে লিখিব লাগিব সিহঁতৰ যোনবোৰ কনষ্টিটিউয়েন্ট পাৰ্টিকেল থাকে গ্লাছৰ সিহঁতি কি কৰি থাকে স্লোলি ফ্লো কৰি থাকে আৰু সেই ফ্লো কৰা প্ৰপাৰ্টিটো আমাৰ কাৰ হয় সেইটো আমাৰ ফ্লুইডছৰ হয় মানে লিকুইড নহ'লে আমাৰ গেছৰ সেই প্ৰপাৰ্টিটো থাকে কিন্তু এইটো আমাৰ সলিডো দেখুৱাই আছে এই এমফাছ সলিডবোৰে দেখুৱাই আছিলে সেইকাৰণে আমি কি কওঁ এমফাছ সলিডটোক শ্যাডো সলিড বা সুপাৰকুল লিকুইড বুলি কওঁ সেইখিনি তুমি ইয়াতে লিখিব লাগিব মোৰ মতে ভালকৈ বুজি পালে আজি ক্লাছটো যদি কিবা বুজি নোপোৱা তোমালোকে তলত কমেণ্ট ছেকশ্যনত লিখিবা আৰু যদি আজি ভিডিঅ'টো চাই পেলাই তোমালোকে কিবা নতুন শিকিব পাইছা বা বুজি যদি ভালকৈ পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধুসকলৰ মাজত তোমালোকে শ্বেয়াৰ কৰিবা আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ